আমাৰ ঘৰত চাকি মানে ছাতি মেকাৰ আহিছে আৰু দুটা ছাতি মানে বেয়া হৈছিলে আৰু গতিকে যেহেতু গাঁৱতে আহিছে বা ঘৰতে আহিছে মই তেওঁক মানে ছাতি দুটা ভাল কৰিব দিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা আহি আছিল মানে গাঁৱৰ ৰাস্তাই, গতিকে মই দাদাই মানে কৈছিলে আৰু যে ছাতি আছে নেকি, ভাল কৰিবলগীয়া ছাতি আছে নেকি। গতিকে মই দাদাক মাত দিলোঁ। দুটা ছাতি মানে পৰি আছিলে আৰু সেনেকৈ জাগিত নিবৰ কাৰণে মানে পাহৰা যায় বা এনেই পৰি আছে অকণমান সামান্য কামৰ কাৰণে। গতিকে দাদাক মাত দিলোঁ আৰু দাদা আহি মানে ইয়াত ছাতি ৰিপেয়াৰিঙত মানে লাগি আছে। দাদা, এই কামটো আপুনি কিমান দিন হ'ল কৰি থকা? এইটো 18 বছৰ হৈ গ'ল। 18 বছৰ হৈ গ'ল ন? এনে আপুনি বজাৰে ঘূৰে নেকি? বজাৰে ঘূৰো। বজাৰে ঘূৰে ন? ঠিক আছে বাৰু। এতিয়া আমাৰ এটা ছাতি হৈছে আৰু 2 নম্বৰ ছাতিটো আছে। 2 নম্বৰ ছাতিটো কৰিব তেওঁ। গতিকে ঠিক আছে দাদা, নিজৰ মানে বিদ্যা থকাটো ভাল আৰু বিদ্যা থাকিলে মানে অভাৱ নাই। গতিকে ক'ব নোৱাৰো একো, এইটো যে মই কাম কৰি খাই আছোতো, বেলেগ চুৰি কৰা নাই। এইটো কাম কৰিছো মানে ক'ব ছাতি চিলাই কৰি খাই, এইটো ক'ব। এইটো কাম মানে এটা মানুহ আমি ধৰক আমি এইটো শিকিছো, এতিয়া মানুহৰ কিমান উপকাৰ হৈ আছে এইটো আমিহে জানো। এতিয়া বজাৰত গ'লে আপোনাৰ 20 টকা 40 টকা গাড়ী ভাড়া গ'লেহেঁতেন, এতিয়া 40 টকা আপোনাৰ ঘৰত বহি বনাইছো। বজাৰত বহি বনালে আপোনাৰ যেনে তেনে বনাই দিওঁ, সঁচা কথা। যিটো বজাৰত সি ক'ব মোক কাগজ দে, সি ক'ব মোক কাগজ দে। গাঁৱত আহি পেলাই ঘৰত বহিলে একদম লাহে ধীৰে বনাই আছো। ক'ত কি বেমাৰ চব চাই দিওঁ, তাগদা নাই আৰু। আৰু খুবেই ভাল লাগিল দাদাৰ লগত কথা পাতি। আৰু গতিকে এটা ছাতি ৰিপেয়াৰিং হৈছে সম্পূৰ্ণ। গতিকে 2 নম্বৰটো আছে, 2 নম্বৰটো ধুনীয়াকৈ কৰি দিব তেওঁ। গতিকে দাদা ধন্যবাদ দিছোঁ আৰু আগন্তুক আপুনিও আগুৱাই যাওক আৰু এনেকৈ কৰিয়ে জীৱন নিৰ্বাহ কৰক। গতিকে তাৰে মই শুভ কামনা কৰিলোঁ আৰু ধন্যবাদ দাদা। থেংক ইউ।